হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ বাবে অন্য এখন দৰকাৰী ৰচনা লৈ আহিছোঁ। সেইখন হৈছে মোৰ প্ৰিয় গ্ৰন্থ। এইবাৰ HSLC এক্সামৰ কাৰণে এইখন এখনো ৰচনা দৰকাৰী হৈ আছে। তোমালোকে সকলোৱে ৰচনাখন চাবা। মোৰ প্ৰিয় গ্ৰন্থ। এতিয়া আমি আহিছোঁ প্ৰথমতে আৰম্ভণি। আমি আৰম্ভণি বুলি লিখি ল'ব লাগিব। বৰ্তমান সময় প্ৰতিযোগিতাৰ সময়। এই প্ৰতিযোগিতাৰ পথাৰখনত দৌৰোতে দৌৰোতে যেন বাহিৰা কিতাপ আদি পঢ়িবলৈ সময়ে নোপোৱা হলো। নিজৰ পাঠ্যক্ৰমৰ কিতাপ, খেলা ধূলা, নাচ গানৰ মাজত ব্যস্ততাটো ধৌতে খৰ মাৰি দুই এখন বাহিৰা কিতাপ নপঢ়াও নহয়। সৰুতে আইতাৰ মুখত শুনা সাধু কথা, মাৰ মুখত মহৎ লোকৰ জীৱনীসমূহ শুনি শুনি কিতাপৰ প্ৰতি মই অনুৰাগী হৈ উঠিছিলোঁ। বৰ্তমানলৈকে পঢ়া কিতাপসমূহৰ ভিতৰত কোনখন কিতাপ মোৰ প্ৰিয় বুলি কোনোবাই সুধিলে মোৰ কাৰণে টান, কোৱাটো টান। যদিও ৰজনীকান্ত বৰদলৈদেৱৰ মিৰি জীয়ৰী কিতাপখনে মোৰ অন্তৰত এক স্বাভাৱিক আবেগ তথা এক বুজাব নোৱাৰা অনুভৱে মনত এক গভীৰ ৰেখাপাত কৰিবলৈ সক্ষম হৈছে। এই কিতাপখন মই যিমানে পঢ়ো মোৰ আমনি নালাগে। এই কিতাপখন মোৰ আটাইতকৈ প্ৰিয় আৰু হৃদয়স্পৰ্শী। এতিয়া চোৱা, নেক্সট আহিছে আমাৰ হেডিংটো প্ৰিয় হোৱাৰ কাৰণ। যে কিতাপখন মোৰ কিয় ভাল লাগে সেইটো মেনশ্যন কৰিব লাগিব। ৰজনীকান্ত বৰদলৈদেৱৰ দ্বাৰা ৰচিত মিৰি জীয়ৰী গ্ৰন্থখনত মানুহৰ জীৱনত ঘটা সঁচা প্ৰেমৰ কাহিনী অৱতাৰণা কৰা হৈছে। মিৰি সমাজক কেন্দ্ৰ কৰি এহাল মিৰি ডেকা আৰু গাভৰুৰ মাজত গঢ়ি উঠা সঁচা মৰম আৰু ভাল পোৱাৰ স্মৃতিমধুৰ কাহিনীয়ে মোৰ মনত বিশেষভাৱে আলোকপাত কৰে। উপন্যাসখনৰ কাহিনী ভাগৰ বাস্তৱতা কাল্পনিক কাহিনীৰ বিপৰীতে সহজে মানুহৰ মন আকৃষ্ট কৰিব পাৰিছে। আনকি সেই সময়ত সমাজে কাহিনীৰ চৰিত্ৰত ডেকা, জংকী আৰু গাভৰু পানৈৰ প্ৰতি যি কঠোৰ সিদ্ধান্ত লৈছিল, প্ৰত্যেকজন পাঠকৰ হৃদয় অশ্ৰুসিক্ত কৰি তুলিছিল। গ্ৰন্থখনৰ কাহিনী ভাগ প্ৰস্তুত কৰোঁতে লেখকে সম্পূৰ্ণৰূপে সফল হৈছে। তো ইয়াতে প্ৰিয় হোৱাৰ কাৰণ দিয়া হৈছে যে প্ৰিয় মোৰ কাহিনী ৰচনাখন কিহৰ কাৰণে প্ৰিয় হৈছে যে তাত সঁচা মানুহৰ জীৱনত ঘটা সঁচা প্ৰেমৰ কাহিনী অৱতাৰণা কৰিছে। যে কাল্পনিক কাহিনীতকৈ সঁচা প্ৰেমৰ কাহিনী সকলোৱে ভাল পায় আৰু সেয়েহে এই গ্ৰন্থখন মোৰ বহুত প্ৰিয়। আৰু ইয়াতে কি দিয়া আছে যে মিৰি সমাজক কেন্দ্ৰ কৰি, যে প্ৰত্যেকখন সমাজৰ কিছু কিছু নিয়ম ৰীতি নীতি থাকে আৰু সেই গ্ৰন্থখন মিৰি সমাজক কেন্দ্ৰ কৰি গঠন কৰা হৈছিল। সাধাৰণতে মিৰি সমাজৰ মানুহবিলাক বহুত সহজ সৰল আৰু তেওঁলোকক কেন্দ্ৰ কৰি এই গ্ৰন্থকাৰে গ্ৰন্থখন প্ৰস্তুত কৰিছিলে। আৰু গ্ৰন্থখন পঢ়ি ইমানে দুখ লগা যে প্ৰত্যেকজন পাঠকৰে চকুলো বৈ আহে। আৰু সেয়েহে আৰু এটা ইয়াতে টপিক আছে যে তেওঁলোকৰ সমাজত যে এনেদৰে প্ৰেমিক প্ৰেমিকাৰ ওপৰত যি কঠোৰ সিদ্ধান্ত লৈছিলে সেও তাত উল্লেখ কৰা হৈছে। আৰু এটা কৰুণতাৰ সুৰ যে তেওঁলোকৰ লাইফত যি হৈছিলে, এটা কৰুণতাৰ সুৰ গ্ৰন্থখনত প্ৰকাশ পাইছিলে আৰু সেয়েহে মোৰ গ্ৰন্থখন প্ৰিয়। এতিয়া আমি আহিছো নেক্সট টপিকলৈ। এতিয়া চোৱা, আমি গ্ৰন্থকাৰজনৰ নাম আমি কৈ আছো গ্ৰন্থকাৰ। এতিয়া গ্ৰন্থকাৰনো কোন, তেওঁৰ পৰিচয় আমি দিব লাগিব। গ্ৰন্থ যোনে ৰচনা কৰে গ্ৰন্থকাৰ। আমি এতিয়া কোনখন গ্ৰন্থ পঢ়ি আছো? মিৰি জীয়ৰী। তো এতিয়া আমি মিৰি জীয়ৰীৰ গ্ৰন্থকাৰজনৰ অলপ পৰিচয় দি ল'ব লাগিব। চোৱা, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈয়ে ভালেকেইখন উপন্যাস ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেখেতক উপন্যাস সম্ৰাট বুলি কোৱা হয় দেই। অসমীয়া সাহিত্যৰ
উপন্যাস সম্ৰাট কোন বুলি ক'লে ৰজনীকান্ত বৰদলৈ। তেখেতে মানে ইমান ধুনীয়া ধুনীয়া উপন্যাস লিখিছিল আৰু সেইসমূহৰ বাবে তেখেতে উপন্যাস সম্ৰাট নাম পোৱা গৈছে। তেখেতৰ জন্ম হৈছিল 1857 চনত আৰু তেখেতৰ উল্লেখযোগ্য উপন্যাসসমূহ হৈছে মনোমতী, ৰহদৈলিগিৰি, দন্দুৱাদ্ৰু, নিৰ্মল ভকত ইত্যাদি। তেখেতৰ শ্ৰেষ্ঠ সামাজিক নাটক হৈছে মিৰি জীয়ৰী। মিৰি জীয়ৰী যিহেতু মিৰি সমাজক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছিলে, গতিকে এইখন সামাজিক নাটক। আৰু এনে এজন মহান উপন্যাসকাৰৰ মৃত্যু হৈছিলে 1940 চনত। তো গ্ৰন্থকাৰৰ পৰিচয় আমি দিলো। এতিয়া আমি নেক্সট টপিকলৈ আহিছো। নেক্সট টপিকটো হৈছে উপন্যাসখনৰ মূল বিষয়বস্তু। উপন্যাসখন যে মোৰ ভাল লাগে, কিহৰ কাৰণে ভাল লাগে, এতিয়া এক্সামিনাৰে জানিব লাগিব। তো তাৰ বাবে আমি উপন্যাসখনৰ কাহিনীটো একদম থুলমূলকৈ, যিখিনি নকলে নহয় সেইখিনি আমি মেনশ্যন কৰিছো। চোৱা, মিৰি সমাজৰ এহাল ডেকা গাভৰুৰ জীৱনৰ কৰুণ কাহিনীয়ে হৈছে গ্ৰন্থখনৰ মূল বিষয়বস্তু। যে এহাল ডেকা গাভৰু, এহাল প্ৰেমিক প্ৰেমিকাৰ যি কৰুণ পৰিণতি হৈছিলে তেওঁলোকৰ প্ৰেমৰ, সেয়াই হৈছে কাহিনীখনৰ মূল বিষয়বস্তু। যদিও বিষয়বস্তুখিনি অকণমান ডাঙৰ দীঘল হয়, কিন্তু আমি এক্সাম হলত এখন ৰচনাৰ কাৰণে আমাৰ 8 নম্বৰ আহিব। তো 8 নম্বৰৰ বাবে আমি কিমানখিনি সময় নিৰ্ধাৰিত কৰিব লাগিব সেইটোৰ ওপৰত আমি দৃষ্টিগোচৰ কৰি আমি উপন্যাসখনৰ কাহিনীভাগ যিমান পাৰো শৰ্টত লিখিছো। সোৱণশিৰি নদীৰ পাৰত মিৰি গাঁৱত সিহঁতৰ ঘৰ। তো সিহঁতৰ ঘৰ আছিলে সোৱণশিৰি নদী। আমি পাইছো ন সোৱণশিৰি নদীৰ পাৰত মিৰি গাঁৱত সিহঁতৰ ঘৰ। সৰুতে একেলগে উমলি জামলি ডাঙৰ হোৱা জংকি পানৈ ৰং ধেমালি যৌৱনত প্ৰেমৰ ৰূপ লৈছিল। যে সৰুতে তেওঁলোকে একেলগে খেলি ধূলি উমলি জামলি ডাঙৰ হৈছিলে আৰু তেওঁলোকৰ যৌৱনপ্ৰাপ্ত অৱস্থাত তেওঁলোকৰ সেই ধেমালি গৈ প্ৰেমৰ ৰূপ লৈছিলে। পানৈৰ মাক দেউতাকে পানৈক জংকিৰ সৈতে বিয়া দিব খোজা নাছিল, কিয়নো জংকি ধনীৰ দুলাল নাছিল। যে পানৈক জংকিৰ ওচৰত বিয়া দিব বিচৰা নাছিল কিয়নো জংকি ধনী ঘৰৰ ল'ৰা নাছিল। পানৈৰ মাক দেউতাকে পানৈক সেই গাঁৱৰ কুমুদলৈ বিয়া দিয়াৰ সিদ্ধান্ত লৈছিল। প্ৰত্যেক মাক দেউতাকে নিজৰ ছোৱালীজনী যে ভাল জেগাত এটাত বিয়া দিবলৈ বিচাৰে, ঠিক সেইদৰে পানৈৰ মাক দেউতাকেও বিচাৰিছিলে। আৰু জংকি যিহেতু তেওঁৰ আৰ্থিক অৱস্থা ঠিক নাছিলে, সেয়েহে কুমুদলৈ বিয়া দিবলৈ তেওঁলোকে সিদ্ধান্ত লৈছিলে। মাক নিৰমাই জীয়কৰ পক্ষ লবলৈ বিচাৰিছিলে, যদিও দেউতাক আৰু সমাজৰ ভয়ত পাৰা নাছিলে। যে পানৈক আৰু জংকিক দেখা পায় কোনোবা এটা মুহূৰ্তত মাকৰ নাম আছিল নিৰমাই, তো মাকৰ কোনোবা এটা অৱস্থাত সময়ত মানে সিহঁতৰ প্ৰতি দয়া আহিছিলে। কিন্তু সমাজত তেওঁ এখন সমাজত বাস কৰিছিল, যে সমাজৰ প্ৰথা আৰু দেউতাকৰ ভয়ত কিন্তু নিৰমাই মানে পানৈৰ মাকে তেওঁলোকৰ পক্ষ লব পৰা নাছিল। মিৰি সমাজৰ প্ৰথা অনুযায়ী কুমুদে জোৱাই খাটিবলৈ অহাটো ঠিক হল। ইপিনে জংকি আৰু পানৈয়ে উপায়হীন হৈ দুয়ো এদিন ঘৰৰ পৰা হাতত হাৰে ভৰিত হাৰে পলাই গল। তো এতিয়া তেওঁলোকৰ মিৰি সমাজৰ প্ৰথা আছিল যে তেওঁলোকে বিয়াৰ আগতে যে যিজন ডেকা তেওঁলোকৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা ধৰণৰ সেইটো পৰীক্ষা কৰিবলৈ হলে তেওঁলোকে কেইদিনমান ছোৱালীজনীৰ ঘৰত আহি তেওঁলোকৰ ঘৰত থাকিব লাগিছিলে। কিয়নো তেওঁ কেনেধৰণে কাম কাজ কৰিব পাৰে নে, এলেহুৱাই নে, কাম কাজত কেনেকুৱা বা তেওঁৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা, সেই কথাটো তেওঁলোকে এবাৰ চাবলৈ বিচাৰে। আৰু তেওঁলোকৰ সেইটো সময় সেই প্ৰথা মতে কুমুদে কি কৰিছিলে, কুমুদ নামৰ যিজন ডেকা আছিলে, যিজন পানৈক বিয়া দিব বিচাৰিছিলে, আৰু সেই ডেকাজনে পানৈহঁতৰ ঘৰত আহি তেওঁ জোৱাই খাটিবলৈ আহিছিলে। কিন্তু জংকি আৰু পানৈ সেই কথা উমান পায় যে অলৰেডি এতিয়া যদি কুমুদ আহিয়ে যায় তেনেহলেতো আৰু উপায় নহব। তো সেই কথা ভাবি তেওঁলোকে জংকি আৰু পানৈ কি কৰিলে, দুয়ো পলাই যাবলৈ সিদ্ধান্ত ললে। কুমুদে লগৰ কেইজনমান সংগীক লৈ দুয়োকে এদিন হাবিৰ পৰা ধৰি আনিলে। আৰু দুয়োজন পলাই তেওঁলোকে নাগা পাহাৰ গৈ পাইছিলে, আৰু সেই তাৰ পৰা সেই পাহাৰৰ পৰা তেওঁলোকে কুমুদে তেওঁৰ দুজনমান সংগী লৈ দুয়োকে এদিন ধৰি আনিলে। আৰু লখিমপুৰৰ আদালতত দুয়োৰে বিচাৰ হল। বিচাৰত আদালতে পানৈক মাক পিতৃ মাতৃৰ হাতত গতাই দিলে। আৰু সেই বিচাৰ গৈ আদালত পালেগৈ, আৰু আদালতে ৰায়দান দিলে কি পানৈক পিতৃ মাতৃয়ে পাব। কিন্তু সুযোগ বুজি দুয়ো এদিন পুনৰ পলাই গল। গাঁৱতো সিহঁত ধৰা পৰাত তাৰ পৰা পলাবলৈ চেষ্টা কৰোতে সিহঁতক বিচাৰ কৰি চৰম শাস্তি বিহিলে।
দুয়োক উভয়কে নিঃশংসভাৱে হত্যা কৰি গাঁওবাসীয়ে সোৱণশিৰি নৈত উটুৱাই দিলে। যে তেওঁলোকক এবাৰতো ধৰি আনিলে, লখিমপুৰ আনি পেলাই লখিমপুৰ কোৰ্টত তেওঁলোকৰ ওকালতি চলিল। তাৰপিছত কোৰ্টৰ মতে তেওঁলোকে মাক বাপেকে পানৈক ঘূৰাই পালে। কিন্তু সিহঁত দুটাই কি কৰিলে, আকৌ এদিন সুযোগ বুজি পলাই গুচি গ'ল। আৰু মিৰি সমাজৰ প্ৰথমতে, অকল মিৰি সমাজে নহয়, আমাৰ সমাজতো তেনেকুৱা ধৰণৰ আছে যে সিহঁতে যদি তেনেকুৱা ধৰণৰ আৰ্হি দেখায়, বাকী পিছৰ জেনেৰেশ্যনখিনিও তেনেকুৱা কিবা এটা ভুল কৰিব বুলি তেওঁলোকক সমাজৰ শাস্তি দিয়া হয়। কিন্তু তেওঁলোকে সেইখিনি সময়ত মিৰি সমাজে তেওঁলোকক এনেকুৱা ধৰণৰ শাস্তি দিছিল যে একদম মানে ভাবিব নোৱাৰা বিধৰ শাস্তি, যে তেওঁলোক দুয়োটাকে একদম নৃশংসভাৱে হত্যা কৰিছিল আৰু হত্যা কৰি দুয়োকে সোৱণশিৰি নদীত উটুৱাই দিছিলে। এনে এক চৰম কৰুণতাৰে মিৰি জীয়ৰী গ্ৰন্থখনৰ কাহিনীভাগ সম্পূৰ্ণ হৈছে। মই গ্ৰন্থখনৰ প্ৰথমতে কোৱা হৈছিলে যে গ্ৰন্থখনৰ যে কাহিনীভাগ কৰুণ হয়। কিহৰ কাৰণে কৰুণ বুলি কৈছে? দুয়োটাক নৃশংসভাৱে হত্যা কৰি সোৱণশিৰি নৈত উটুৱাই দিছিলে। কিহৰ কাৰণে উটুৱাই দিছিলে? যে দুয়োটাই দুয়োটাক ভাল পাইছিলে, দুয়োটাৰ প্ৰেম হৈছে মানুহৰ এক স্বৰ্গীয় অনুভূতি। কিন্তু সেই স্বৰ্গীয় অনুভূতিক যেতিয়া নৃশংস ভাৱ ল'ব, তেতিয়া তাৰ কৰুণতা সঁচাকৈয়ে আহিব। আৰু সেয়েহে এই মানে নাটকখনত কৰুণতা সুৰ আমি পোৱা যায় বুলি কোৱা হৈছে। এতিয়া ইমানখিনি হ'ল। ইয়াৰ পিছৰটো আমাৰ আছে যে চৰিত্ৰ, যে কোনে কোনটো কেৰেক্টাৰ কেইটাৰ নামখিনি আমি জানিব লাগিব। কেৰেক্টাৰ কেইটা চোৱা। উপন্যাসখনৰ প্ৰধান চৰিত্ৰ জংকী আৰু পানৈ। ইয়াতে কৰবাত জংকীটো দীৰ্ঘইকাৰ হৈ আছে দেই, জংকী কিন্তু হ্ৰস্বইকাৰ হ'ব, তোমালোকে লিখি ল'বা। ইয়াতে চোৱা, উপন্যাসখনৰ প্ৰধান চৰিত্ৰ জংকী আৰু পানৈ। যে মেইন কেৰেক্টাৰটো হৈছে, ডেকাজনৰ নাম আছিল জংকী আৰু গাভৰুগৰাকীৰ নাম আছিলে পানৈ। মিৰি সমাজৰ সাধাৰণ এহাল ডেকা গাভৰুৰ সৰল আৰু সোজা মনৰ পানৈয়ে দেউতাক তামেত, আৰু পানৈৰ দেউতাকৰ নাম আছিল তামেত, আৰু মাকৰ নাম কি আছিলে? সমাজৰ নিৰ্দেশত চলা মানুহ। যে সমাজে যি কৈছে, সমাজে যদি কিবা এটা নকবলগীয়া কথাও কৈছে বা সিদ্ধান্ত লৈছে, তেনেহলে মাক ইমান সহজ সৰল আছে যে সেইটোৱে হ'ব বুলি মাকে মানি লৈছিলে। মাক নিৰমা সৰল মনৰ, কিন্তু পুৰুষৰ ওপৰত মাত মাতিব পৰা সাহস নাই। একেবাৰে সহজ সৰল মানুহ আছিলে নিৰমা, যে পানৈৰ মাক, যে পুৰুষৰ ওপৰত তেওঁ কথা কোৱা নাছিল। কুমুদ ধনী গামৰ ল'ৰা। গাম হৈছে এজন সমাজৰ উচ্চপদস্থ বিষয়া। তো সেই কুমুদ আছিলে সেই গামৰ ল'ৰা, আৰু জোৰেৰে সকলো পাবলৈ বিচাৰে। যিহেতু তাৰ হাতত ধন আছিলে, তেওঁ জোৰেৰে যি লাগে সকলো পাবলৈ বিচাৰিছিলে। জংকী আৰু পানৈক তেওঁ ডিভাইড কৰি পানৈক তেওঁ নিজৰ কৰি ল'বলৈও বিচাৰে, মানে কুণ্ঠাবোধ কৰা নাছিল। ডালিমী চৰিত্ৰটো ত্যাগৰ আদৰ্শৰ মহিয়ান। যে ডালিমী আছিলে পানৈৰ এজনী ভাল বান্ধৱী, আৰু তাই কিমানখিনি ত্যাগ কৰিছে। তাই যে নিজৰ জীৱনটো বিপদত পেলাই পানৈ আৰু জংকীক মানে এক হবলৈ তেওঁ বহুখিনি কষ্ট কৰিছিলে। জংকীক ভাল পোৱাৰ বাবে যথাসাধ্য সহায় কৰি গৈছিল। যে তাই যিমান জংকী তাইৰ ভাল বান্ধৱী আছিলে, তাই জংকীক বহুত ভাল পাইছিলে, আৰু সেয়েহে নিজৰ জীৱনকো মানে তেওঁ মানে তুচ্ছ জ্ঞান কৰি জংকীক যিমানখিনি পাৰে সহায় কৰি গৈ আছিলে। আৰু বাৰেগামে আকৌ নিষ্ঠুৰ প্ৰকৃতিৰ লোক। আন এটা কেৰেক্টাৰ আছে বাৰেগাম, আৰু তেওঁ হৈছে অত্যন্ত নিষ্ঠুৰ প্ৰকৃতি, আৰু যোনে এই জংকী আৰু পানৈক নৃশংসভাৱে হত্যা কৰাত তেওঁ হাত আছিলে, সেইজন আছে নিষ্ঠুৰ প্ৰকৃতিৰ বাৰেগাম। এতিয়া আমি আহিছে লাষ্ট টপিকটো, সামৰণি। যিহেতু এছেখনত মাত্ৰ 8 মাৰ্কছ থাকিব, আৰু আমি পাম 1 ঘণ্টা সময় এক্সাম হলত 3 ঘণ্টা সময় পালো। সেই 3 ঘণ্টাত যদি আমি 8 মাৰ্কছৰ কাৰণে বহুখিনি সময় দিওঁ, তেনেহলে আমি বাকী 92 মাৰ্কছৰ কাৰণে চিন্তা কৰিবলগীয়া হ'ব। গতিকে যিমান পাৰো শ্বৰ্টত মেইন কথাখিনি আমি সুমিয়াব লাগিব। এতিয়া আমাৰ গোটেইখিনি টপিক আহি লাষ্টত এতিয়া সামৰণি মাৰিলো। উপন্যাসখনত উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈদেৱে কেৱল এহাল ডেকা গাভৰুৰ প্ৰেম কাহিনীয়ে প্ৰকাশ কৰা নাই। ইয়াত মিৰি সমাজৰ কটকটীয়া সামাজিক বান্ধোন, তেওঁলোকৰ জীৱন ধাৰাৰ পৰিচয়ও দিছে। যে এখন সমাজৰ যি বান্ধোন থাকে, সেই বান্ধোনটো খুব ধুনীয়া কৰি ৰজনীকান্ত বৰদলৈদেৱে দেখুৱাইছে। আৰু মিৰি সমাজৰ জীৱন ধাৰানো কেনেকুৱা, সেই গ্ৰন্থখনত উপন্যাসখনত খুব ধুনীয়াকৈ প্ৰকাশ পাইছে। এনেধৰণৰ কৰুণ ঘটনা যেন দুনাই আৰু নঘটে
তাৰ সকিয়নি হিচাপে সমাজক সজাগ কৰিবলৈ তেখেতে এনেধৰণৰ উপন্যাস পাঠকলৈ আগবাঢ়ি দিছে যে জংকী আৰু পানৈৰ দুখ কি আছিলে। তেওঁলোকৰ চাবলৈ যোৱা যদি একো ইমান ডাঙৰ একো দুখ কৰা নাছিলে, দুইটাই প্ৰেম কৰিছিলে। প্ৰেমটো ইমান এটা ডাঙৰ অপৰাধ নহয় যে সিহঁতক নিঃশংসভাৱে হত্যা কৰি সোৱণশিৰি নদীত মানে উটুৱাই দিব। কিন্তু পাঠকে সেই বস্তু লেখকে উপন্যাসকাৰজনে সেই কথাখিনি আমাৰ ওচৰত পাঠকৰ ওচৰত কিয় অৱতাৰণা কৰিছে যে সিহঁতৰ লগত যিখিনি ঘটনা হ'ল সেই ঘটনা যাতে আৰু দুনাই নঘটে। তেওঁলোকে সেয়েহে মানে পাঠক সমাজক সজাগ কৰিবলৈ এই জংকী পানৈৰ প্ৰেম কাহিনীটো আমাৰ ওচৰত প্ৰস্তুত কৰিছে। মিৰি জীয়ৰী এক সফল উপন্যাস। ই সমাজলৈ ইতিবাচক বাৰ্তা বহন কৰি উপন্যাসখনৰ কষ্ট সাৰ্থক কৰিবলৈ আশা কৰিলো। আৰু প্ৰতিটো বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে। এতিয়া প্ৰেম বুলি ক'লে কিছুমানে তাৰ ধৰা বেয়া ৰূপটো ল'ব পাৰে আৰু কিছুমানে আৰু ভাল ৰূপটো ল'ব পাৰে। আমি ইয়াৰ ইতিবাচক দিশটো সদায় আমি ল'ব লাগিব। আৰু তাত হত্যাৰ কথাও কোৱা হৈছিলে, সেইখিনি বস্তু নেতিবাচক হিচাপে নলয় ইতিবাচক হিচাপে যদি আমি লওঁ সকলোৱে, তেনেহলে উপন্যাসখনে ৰচনা কৰোঁতে গ্ৰন্থকাৰ বৰদলৈদেৱৰ যি কষ্ট হৈছে সেই কষ্টখিনি সাৰ্থক হ'ব আৰু উপন্যাসখন নিঃসন্দেহে এখন সফল উপন্যাস হিচাপে পৰিগণিত হ'ব। এয়ে আছিল উপন্যাসখনৰ মূল। তোমালোকে লিখিবা। খুব ধুনীয়া আৰু এবাৰ পঢ়িলে মনতে থাকি যায় কাহিনী ভাগ বা তাৰ যিখিনি উপন্যাসখনত মেনশ্যন কৰা হৈছে। ইমানেই আছিল। থেংক ইউ।